নমস্কাৰ লুচেণ্ট আইএছএল আপোনালোকক স্বাগতম আজিৰ এই ভিডিঅ'টোত আমি 6 নৱেম্বৰ 2021 দা হিন্দু দা ইণ্ডিয়ান এক্সপ্ৰেছ দা আসাম ট্ৰিবিউনৰ লগতে অসমৰ ৰিজনেল নিউজ পেপাৰখিনিৰ কাৰেণ্ট এফেয়াৰ্ছ পাৰ্সপেক্টিভত এনালাইচিছটো আগবঢ়াম আমি আৰম্ভ কৰোঁ আহক প্ৰথমটো হ'ল এই ক্লাইমেট লিডাৰ দ্য ইণ্ডিয়ান এক্সপ্ৰেছ নিউজ পেপাৰত এইটো আৰ্টিকল আহিছিলে ইম্পৰ্টেণ্ট ফৰ GS2 পেপাৰ মেইনছৰ কাৰণে আইআৰ ইণ্টাৰনেশ্যনেল পাৰ্সপেক্টিভত লগতে পল সায়েন্স অপশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু GS3 মেইনছৰ পেপাৰ ইকনমি আৰু এনভাইৰনমেণ্ট পাৰ্টৰ কাৰণে এই আৰ্টিকলটো ইম্পৰ্টেণ্ট হয় ৰিচেণ্টলি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে UNFCCCৰ COP26ত গ্লাছগোত যিটো চলি আছে পঞ্চামৃত বুলি 5টা আমাৰ এম্বিশ্যন এনাউন্স কৰিছিলে কি হয় The 5 elements of the dealer প্ৰথমটো হ'ল নন ফসিল ইলেক্ট্ৰিচিটি কেপাচিটি অফ 500 গিগাৱাট 2030 ভিতৰত আমি এচিভ কৰিম যেটাটো হ'ল 50% of the electricity capacity from renewables by 2030 to be achieved 1 billion tons of emission reduction by 2030 45% reduction in emission intensity of GDP by 2030 শেষৰটো বহুত important the net zero emissions by 2070 we discussed all 5 points yesterday okay now although these are very important announcement for climate change then greenhouse gas etc that means environmental aspect but yet economic cost eta ase currently 101.5 gigawatt renewables 46.5 gigawatt large hydropower 6.8 gigawatt nuclear power total 155 gigawatt coming from renewable sources but our target to hold by 2030 500 gigawatt ইয়াৰ কাৰণে ইকনমিক ইম্প্যাক্ট বহুত বেছি হয় ফৰ এক্সাম্পল the last point net zero emission by 2030 হেতুৰ কাৰণে সেই পাৰ্ট এটো এচিভ কৰিব কাৰণে আমাৰ 2030 ৰ পৰা 2100 চনৰ ভিতৰত এইখিনি সময়ৰ ভিতৰত আমাক 9400 ৰ পৰা 14000 বিলিয়ন ডলাৰ আমাৰ খৰচ হ'ব similarly যিটো ৰিডাকশন ইন 1 billion tons reduction in emission reduction by 2030 that means actually terms it around 3% reduction হয় যেটো actually industrialized country 1990 পৰা 2019 ভিতৰত তেওঁলোকে সেইখিনি সমান পা 3.7% তেওঁলোকে ৰিডাকশন এচিভ কৰিছে তো সেই ফালৰ পৰা চাব গলে ইটস এ টাফ টাৰ্গেট ওকে তো these are some economic aspect বা economic impact যেটো আমাৰ এইখিনি ক্লাইমেটিক আমাৰ যিখিনি এনাউন্সমেন্ট আছে ক্লাইমেট ৰিলেটেড সেইখিনি এচিভ কৰিব কাৰণে আমাৰ দৰকাৰ হ'ব ওকে নাও yes অলৰেডি কৈছো যে এনভাইৰনমেন্ট পাৰ্টৰ কাৰণে ইম্পৰ্টেন্ট হয় এসপেক্টৰ কাৰণে ইকনমিক এসপেক্টৰ কাৰণে কিছু ইম্প্যাক্ট থাকিব লগতে ইন্টাৰনেশ্যনেল ফোৰামত ইণ্ডিয়া এজ এ ক্লাইমেট লিডাৰ সেই বক্তব্যটোৰ কাৰণে আমাৰ তিনটা পইণ্ট ইয়াতে ইনক্লুড কৰিব পাৰোঁ প্ৰথমটো হ'ল ইণ্ডিয়াৰ recently infrastructure for resilient island states then 2019 coalition for disaster resilient infrastructure then again recently কেইদিনমান আগত one sun one world one grid or green grid initiative আৰু লগতে 2015 ইন্টাৰনেশ্যনেল সোলাৰ এলায়েন্স এটা এই লিডাৰশ্বিপ এটা ইণ্ডিয়াই মানে এনাউন্স কৰিছিল These are important for next year UPSC and APSC prelims আৰু লগতে এই বছৰ মেইনছ পাৰ্টৰ কাৰণে as a India as a climate leader okay আপোনালোকে এইটো আৰ্টিকল মেইনলি এই বছৰ GST পেপাৰ আৰু অহা বছৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব দ্বিতীয়টো হ'ল ডিফাইনিং এ ফাৰ্মাৰ কেইদিনমান আগত now this article is covered in Indian Express newspaper GS3 agriculture পাৰ্টৰ কাৰণে ইম্পৰ্টেণ্ট হয় কেইদিনমান আগত একেখন নিউজ পেপাৰত situation assessment of agriculture householder ডাটাখিনিৰ ওপৰত হৰিশ দামোদৰন আৰু সমৃদ্ধি আগৰৱালে এটা আপোনাৰ তথ্য আগবঢ়াইছিলে তেওঁলোকে কৈছিলে যে ইণ্ডিয়াত টোটাল 96 মিলিয়ন এগ্ৰিকালচাৰ হাউচহোল্ড আছে এজ পাৰ দিছ ৰিপৰ্ট বাট তাৰে 50% মানে যিবোৰ ফেমিলিৰ 50% ইনকাম এগ্ৰিকালচাৰৰ পৰা আহে তেওঁলোকে চিৰিয়াছ বা ৰেগুলাৰ হাউচহোল্ডৰ বিষয়ে ধৰিছিলে আৰু সেইখিনি অকল 36 মিলিয়ন ইণ্ডিয়াত আছে বুলি তেওঁলোকে কৈছিলে আৰু লগতে যিবোৰ স্কিম আছে যদি এইখিনি মানুহক আমি এইম কৰি স্কিমবোৰ টাৰ্গেট কৰি বনাওঁ টাৰ্গেটেড এপ্ৰ'চ লওঁ তেনেহ'লে বেছি বেনিফিট হ'ব বুলি কৈছিলে বাট অফ ডেট আৰ্টিকল ক্ৰিটিকেল এনালাইচিছ আমি পাওঁ এইটো আৰ্টিকলৰ পৰা
আমি আকৌবাৰ কৈছোঁ চিৰিয়াছ বা ৰেগুলাৰ হাউচ হোল্ড এগ্ৰিকালচাৰ হাউচ হোল্ড কোনবোৰ হয় য'ত এটলিষ্ট 50% অফ দ্য ইনকাম কামছ ফ্ৰম দ্য এগ্ৰিকালচাৰ এক্টিভিটি তেনেকুৱা ইণ্ডিয়াত আছে 36 মিলিয়ন অ'কে নাও এজ পাৰ দিছ আৰ্টিকল এই ডাটাখিনি অনলি এটা ইণ্ডেক্সৰ ওপৰতে বেছ কৰি হয় সেইকাৰণে কাৰেক্ট নহয় ছেকেণ্ড অফ অল কিছুমান ষ্টেট ফৰ এক্সাম্পল কেৰেলাত এগ্ৰিকালচাৰ হাউচ হোল্ড বহুতখিনি আছে বাট তেওঁলোকৰ এটা ইনকাম হয়তো ৰেমিটেঞ্চৰ পৰা আহে যিবোৰ আৰব কাউণ্ট্ৰি বা সেইবোৰ কাউণ্ট্ৰিৰ পৰা আহিব পাৰে বাট এগেইন এগ্ৰিকালচাৰ পাৰ্ট তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় নেক্সটটো হ'ল ইণ্ডিয়াত যিখিনি মাৰ্জিনেল ফাৰ্মাৰ আছে লেছ দেন 1 হেক্টৰ লেণ্ডৰ ফাৰ্মাৰ আছে তেওঁলোকে 19 to 30% অফ দ্য মাৰ্কেট ছাৰ্প্লাছ অফ ফুড গ্ৰেইনৰ তেওঁলোকৰ অৰিহণাটো আছে ঠিক আছে তো এইসকলক যদি আমি বাদ দিওঁ তেনেহ'লে সেইটো এটা তাৰে বহুতখিনি ফেইলাৰ বা ইছ্যু আহিব পাৰে চ' দিছ আৰ্টিকল ইজ ইম্পৰ্টেণ্ট ফৰ GS3 এগ্ৰিকালচাৰ পেপাৰ প্ৰিলিমছৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট নহয় নেক্সটটো হ'ল নিয়মীয়া বাৰ্তাত আহিছিলে চেমখৰ মুভিখনৰ কথা চিনেমাখনৰ কথা চলচ্চিত্ৰখনৰ কথা আমি এইবছৰ যিহেতু দেখিলোঁ যে APSC প্ৰিলিমছত চলচ্চিত্ৰৰ পৰা প্ৰশ্ন আহিছে চ' সন্ধ্যা ৰাগ এইটো ইম্পৰ্টেণ্ট হ'ব পাৰে সন্ধ্যা ৰাগ ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ফিচাৰ ফিল্ম স্ক্ৰিন ইন ইণ্ডিয়ান পেনোৰামা ডিৰেক্টেড বাই ফৰ্মিনাথ শইকীয়া আৰু ইট ৱাজ এৱাৰ্ডেড এজ বেষ্ট নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট ৰিজনেল ফিল্ম ইন আছামিজ লেংগুৱেজ অ'কে নাও চেম টপিকৰ ওপৰত আছাম ট্ৰিবিউন আহিছিলে আজিৰ এগেইন নেক্সট ইয়াৰ APSC প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয় 4খন চিনেমা চেমখৰ ডিমাচাত বাই আৰ্মি বৰুৱা বুম্বা ৰাইট মিচিঙত বাই বিশ্বজিৎ বৰা চিজৌ বড়োভাষাত বাই ভিশাল পি চলিহা ফিচাৰ ফিল্মৰ ক্ষেত্ৰত চিলেক্ট হৈছিলে দেন নন ফিচাৰৰ ক্ষেত্ৰত বীৰাংগনা বাই কিশোৰ কলিতা চিলেক্ট হৈছে আৰু চিমিলাৰলি মণিপুৰী পাবুং শ্যাম বাই পৱন কুমাৰ চিলেক্ট হৈছে অ'কে তো এই নেক্সট ইয়াৰ APSC প্ৰিলিমছৰ কাৰণে এই পাৰ্টটো ইম্পৰ্টেণ্ট হ'ব পাৰে দেন Advaita by Adi Shankaracharya. So this article covers the story about Adi Shankaracharya. Okay, 8th century আসলে তেখেত আৰু তেখেতৰ ফিলচফি the Advaita. Now Advaita আৰু বিশিষ্ট Advaita এইবোৰ দুটা ডিফাৰেণ্ট ফিলচফি হয় এটা ৰামানুজৰ হয় আৰু এটা Shankaracharya হয়. Okay. Now Advaita means non-dualism. Advaita essentially means not two, often called as the monistic or non-dualistic system of the Indian philosophy. Okay. ইয়াতে কোৱা হৈছে যে আত্মা আৰু ব্ৰাহ্মণ একে হয়. Okay. It refers to recognition of the true self Atma. It is the same as the highest reality Brahman. সেইটো কাৰণে এক non-dualistic বা Advaita বুলি কোৱা হয়. ঠিক আছে. Shankaracharya অৰিহণাৰ ভিতৰত his masterpiece was the commentary is the Brahma Sutra Vaishya. Okay. Which is the fundamental text of Vedanta school of Hinduism. This part is important for UPSC prelims. So this article is important for GS1 culture part মেইনছৰ কাৰণে আৰু UPSC and APSC দুইটাৰ 2022 পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়. অ'কে নেক্সট ইজ লোৱাৰ জুডিচিয়াৰী এণ্ড চেণ্ট্ৰেলাইজ ৰিক্ৰুটমেণ্ট ডিবেট ইণ্ডিয়ান পিছত আহিছিলে GS2 জুডিচিয়াৰী পাৰ্টৰ কাৰণে ইম্পৰ্টেণ্ট হয়. ইয়াতে কোৱা হৈছে যে অল ইণ্ডিয়া জুডিচিয়েল ছাৰ্ভিচৰ কথা চেণ্ট্ৰেল গভৰ্ণমেণ্টে ভাবি আছে. ইয়াৰে কিছুমান কনষ্টিটিউচনেল পাৰ্চপেক্টিভ হ'ল ইট ইজ ফাৰ্ষ্ট প্ৰপ'জ বাই the 14th report of Law Commission in 1958. 42nd Constitutional Amendment 1976 amended Article 312 য'ত এতিয়া অল ইণ্ডিয়া ছাৰ্ভিচ ইনক্লুডিং জুডিচিয়েল ছাৰ্ভিচ আপোনাৰ পাৰ্লিয়ামেণ্টে ল বনাব পাৰে. ৰাজ্যসভা আণ্ডাৰ আৰ্টিকল 312ত আণ্ডাৰত এটা ৰেজলিউশ্যন পাছ কৰিব পাৰে পাৰ্লিয়ামেণ্টত যিটো 2/3 অফ দ্য মেম্বাৰ্ছ প্ৰেজেণ্ট এণ্ড ভোটিং. অ'কে ডেট ইজ এ স্পেচিয়েল মেজৰিটি থ্ৰু দি পাছ কৰিব লাগিব. অ'কে নাও কাৰেণ্টলি দ্য ডিষ্ট্ৰিক্ট জাজেছ আৰ ৰিক্ৰুটেড on the basis of Article 233 and 234 য'ত ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন আৰু ষ্টেটৰ হাইকোৰ্টে এই গোটেই প্ৰচেছটো কণ্ডাক্ট কৰে. অ'কে নাও এডভান্টেজ অফ অল ইণ্ডিয়া জুডিচিয়েল ছাৰ্ভিচ 1987 চনৰ ল কমিশ্যনৰ ৰিপৰ্ট অনুযায়ী ইণ্ডিয়াত অকল 10.5 বা 11জন জাজ আছে প্ৰত্যেক 10 লাখৰ কাৰণে whereas USA আছে 101 জাজেছ পাৰ 10 lakhs UKত আছে 51 judges per 10 lakhs. Currently, India has around 20 judges per 10 lakhs. But that report recommended 50 judges, at least 50 judges per 10 lakhs people. So, this number of judges of the population ratio is address over all in the judicial service through the যেহেতু vacancy continuous fill up হৈ গৈ থাকিব. লগতে সেকেন্ড টু হ'ল মাৰ্জিনেলাইজ সেকশন অফ সোসাইটি তেওঁলোকৰ ৰিপ্ৰেজেণ্টেটিভ যিখিনি ইছ্যু আহি থাকে সেইটো এড্ৰেছ হ'ব. নেক্সট টু হ'ল যিহেতু অল ইণ্ডিয়া ছাৰ্ভিচ হ'ব চ' টেলেণ্ট যিখিনি ইণ্ডিয়াৰ হিউমেন ৰিচোৰ্চ আছে সেইখিনিয়ে এই এক্সামটোত থ্ৰু দি
ছিষ্টেমলৈকে আহিব পাৰে নেক্সট হ'ল বৰ্তমান এপ্ৰ'চ যিহেতু ইণ্ডিয়াত আপোনাৰ নেপটিজম হওক কৰাপশ্যন জুডিচিয়েল লোৱাৰ জুডিচিয়েল ইছ্যুবোৰ হৈ থকা হয় সেই পাৰ্টটো ইয়াতে এড্ৰেছ কৰিবলৈ ধাৰণা কৰা হৈছে তো দিছ আৰ্টিকল ইজ ইম্পৰ্টেণ্ট ফৰ GS টু জুডিচিয়েৰী পাৰ্ট অ'কে নেক্সট ইজ মেইনলি এ আৰ্টিকল 2 প্লেচেছ ইন নিউজ UPSC প্ৰিলিমছত যদি কুৱেশ্যন আহে তাৰ আণ্ডাৰ টাইগ্ৰে মেকেলে ডেচি আমহাৰা দিছ পাৰ্টছ আৰ ইম্পৰ্টেণ্ট লগতে আমি গম পাওঁ যে 2018 ইথিঅ'পিয়াৰ প্ৰাইম মিনিষ্টাৰ কোন হয় এবি আহমেদ হোৱাৰ পিছত যিখিনি ষ্টেপ লৈছে পিছৰ কাৰণে তাৰ ফলত তেখেতে নোবেল পিছ প্ৰাইজ পাইছিলে 2019 চ' 2019 নোবেল প্ৰাইজ কোনে পাইছিলে এবি আহমেদ হি ইজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইথিঅ'পিয়া নেক্সটটো হ'ল টাইগ্ৰে যোনটো ক'ত আছে দেন আমহাৰা মেকেলে ডেচি দিজ আৰ ইম্পৰ্টেণ্ট প্লেচেছ ইন নিউজ ফৰ নেক্সট ইয়েৰ মেইনলি UPSC প্ৰিলিমছ APSCটো আহিব পাৰে নেক্সট দ্য হিন্দুত আহিছিলে The Assam Tea Tribes get medical quota important for GS2 welfare schemes and GS5 paper. Okay. ইয়াতে কোৱা হৈছে যে as per cabinet decision Tea Tribes community ষ্টুডেণ্ট আছে তেওঁলোকক ষ্টেট আৰু মেডিকেল কলেজবোৰত ৰিজাৰ্ভেশ্যন দিয়া হ'ব আমি এটা জানিব লাগিব যে টি ট্ৰাইবছৰ ষ্টুডেণ্টছৰ কাৰণে এডুকেশ্যন ৰিলেটেড আৰু স্কিম কি আছে এটা হ'ল ফৰ ক্লাছ 9 and 10 অ'কে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ দেন Simon Singh Horo post matric scholarship then higher education কাৰণে কিছুমান স্কলাৰশ্বিপ আছে চ' আৰু দেন MBA ইঞ্জিনিয়াৰিং এইবোৰ কাৰণে স্কলাৰশ্বিপ এটা আছে চ' দিজ আৰ চাম ইম্পৰ্টেণ্ট ৱেলফেয়াৰ স্কিম টাৰ্গেটেড ফৰ দ্য টুৱাৰ্ডছ দ্য টি ট্ৰাইবছ ষ্টুডেণ্টছ অ'কে নেক্সট WTO ইজ ইম্পৰ্টেণ্ট অ'কে প্ৰত্যেক বছৰ UPSC প্ৰিলিমছত WTOৰ পৰা জেনেৰেলি এটা কুৱেশ্যন থাকেই অ'কে আমি হয়তো আপোনালোকে অলৰেডি পঢ়িছে যে WTO কি হয় WTO is the global international organization dealing with rules of trade between nations. আমি সেইখিনি জানো অ'কে উৰুগুৱে ৰাউণ্ড অফ ডিছকাশ্যন 1986 পৰা 1994 আমি সেইখিনি বস্তু আমি আগতেই পঢ়িছোঁ নাও মিউনিচিপেল কনফাৰেন্স 12 ক'ত হ'বলৈ কৈ আছে জেনেভা তো এজ পাৰ WTO এষ্টিমেটছ গ্ল'বেল ট্ৰেড আমি জানো যে ক'ভিডৰ কাৰণে গ্ল'বেল ট্ৰেড আপোনাৰ বহুতখিনি কম্প্ৰেছ হৈছিলে অ'কে নাও ইট উইল এক্সপাণ্ড বাই 11% ইন 2021 এণ্ড এৰাউণ্ড 5% বাই 2022 আৰু 2000 প্ৰি ক'ভিডৰ যিখিনি ডাটা আছিলে তাতকৈ এক্সপাণ্ড কৰিব বুলি কোৱা হৈছে অ'কে নাও ইন দিছ মিটিং 4 মেইন ইছ্যুজ IPR ৱেভাৰ COVID-19 ফিচাৰী ছাবচিডি ই-কমাৰ্চ এণ্ড ইনভেষ্টমেণ্ট ফেচিলিটেশ্যন নাও আমি জানিব লাগিব যে ক'ভিড ৰিলেটেড IPR ইছ্যুটো কি হয় চি আমি জানো যে ক'ভিডৰ কাৰণে যিবোৰ আমি অলৰেডি পঢ়িছোঁ 2020 ইণ্ডিয়া আৰু চাউথ আফ্ৰিকাই এটা প্ৰপ'জেল আগবঢ়াইছিলে WTOত অ'কে য'ত হেল্থ প্ৰডাক্ট ইনক্লুডিং ডায়েগনষ্টিক থেৰাপিউটিক্স ভেকচিনছ মেডিকেল ডিভাইচেছ এইবোৰত IPRৰ কিছুমান ৱেভাৰ দৰকাৰ হয় চ' ডেট এজ এ হোল ৱৰ্ল্ডৰ মানে গোটেইখিনি পপুলেশ্যন লাভান্বিত হ'ব পাৰে ঠিক আছে তো ডেভেলপ কাউণ্ট্ৰিবোৰৰ যিবোৰ মেডিকেল ফাৰ্ম আছে ফাৰ্মাচিউটিকেল ফাৰ্ম আছে তেওঁলোকে IPR থ্ৰুদি ভালেখিনি ইনকাম কৰাৰ কাৰণে মেডিকেল ডিভাইচবোৰৰ বা ভেকচিনবোৰৰ প্ৰাইচটো বাঢ়ি যায় সেইটো যাতে এড্ৰেছ হ'ব পাৰে IPR ৱেভাৰ 2019 কাৰণে এইটো ইয়াতে এড্ৰেছ কৰা হ'ব বুলি ধাৰণা কৰা হৈছে দেন ফিচাৰী ছাবচিডিজ নাও হোৱাট ইজ দ্য ইছ্যু এইটো এটা মাছ ডিবেটেড ইছ্যু হোৱাই বিকজ যিবোৰ ডেভেলপ কাউণ্ট্ৰি আছে ডিউ টু লাৰ্জ স্কেল কমাৰ্চিয়েল ফিচিং ফিছ ষ্টকছ অফ দ্য ৱৰ্ল্ড ৱাটাৰ ইজ ডিপ্লেটিং সেইটো কাৰণে ইণ্ডিয়াৰ যিখিনি ফিচিং কমিটি আছে শ্ৰীলংকাৰ ফিচিং কমিটি দে আৰ গেটিং ইম্পেক্টেড ই-কমাৰ্চৰ ইছ্যুটো হ'ল 1998ত আপোনাৰ এটা ফ্ৰেজ ইনক্লুড আছে যে ডেভেলপমেণ্ট নিডছ অফ ডেভেলপিং কাউণ্ট্ৰিজ ডেভেলপমেণ্ট নিডছ অফ ডেভেলপিং কাউণ্ট্ৰিজ এই ফ্ৰেজটো ইনক্লুড কৰা আছিলে য'ত 1998 WTO মেম্বাৰ্ছ এগ্ৰিড টু কণ্টিনিউ দিয়াৰ প্ৰেক্টিছ অফ নট ইম্প'জিং কাষ্টম ডিউটি অন ইলেক্ট্ৰনিক ট্ৰান্সমিশ্যন অ'কে নট ইম্প'জিং কাষ্টম ডিউটি অন ইলেক্ট্ৰনিক ট্ৰান্সমিশ্যন কাৰ কাৰণে ফৰ ডেভেলপিং নেশ্যনছ নাও দিছ ইয়াৰ যিখন ডকুমেণ্ট আছে তাতে সেই ফ্ৰেজটো কোনটো ফ্ৰেজ দ্য ডেভেলপমেণ্ট নিডছ ফৰ আৱাৰ ডেভেলপিং কাউণ্ট্ৰিজ সেইটো আপোনাৰ গুচাই দিয়া হৈছে সেইটোতে আপোনাৰ কণ্ট্ৰভাৰ্চি হৈ আছে নেক্সটটো হ'ল ইনভেষ্টমেণ্ট ফেচিলিটেশ্যন যিটো 2001ত আপোনালোকে হয়তো পঢ়িছে Doha Ministerial Declaration which included a work program on investment but developing countries were opposed কিহৰ কাৰণে because developed national লগত আপোনালোকে তেওঁলোকে financial volume compete কৰিব নোৱাৰে okay so these are the main issues which will be discussed in this Ministerial Conference 12 okay important for GS3
এণ্ড GS টু IR ইছ্যুজ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ নেক্সটটো হ'ল এইটো মেইনলি অসমীয়া অপশ্যনেলৰ কাৰণে ইম্পৰ্টেণ্ট আপোনালোকে যাৰ অসমীয়া অপশ্যনেল আছে লিটাৰেচাৰ আছামিজ লেংগুৱেজ অপশ্যনেল নিয়মীয়াভাৱে আহিছিলে অসমীয়া সম্বন্ধবাচক শব্দৰ উৎস যেনেকৈ আপোনাৰ আমি ইংলিছত আণ্টি বুলি ক'লে আপোনাৰ খুৰী মামী চবকে বুজাব খুৰী অসমীয়াৰ কাৰণে খুৰী বেলেগ মামী বেলেগ চিমিলাৰলি আংকল বুলি ক'লে আমি আংকল বুলি ক'লে খুৰা মামা আমি সকলোকে বুজাব পাৰোঁ ইংলিছত বাট আমাৰ অসমীয়াৰ কাৰণে বেলেগ সেই গোটেইখিনি বস্তু ইয়াতে আৰু এতিয়া ৰিচেণ্ট যিবোৰ সম্বন্ধবাচক শব্দ উৎস সেইখিনি ডিছকাছ কৰা হৈছে Now this is important for GS3 and GS5 very important okay in fact UPSC prelims এই পাৰ্টৰ পৰা এইবছৰ কোৱেশ্যন আহিছিলে পাম গছ দ্য পাম অইল কাল্টিভেশ্যনৰ ওপৰত ঠিক আছে কি হয় yes ইণ্ডিয়ান গভৰ্ণমেণ্ট যিখিনি ডাটা আছে সেই ডাটা অনুযায়ী ভাৰতবৰ্ষই 2018 বৰ্ষত 18.41 মিলিয়ন টন আৰু 2019ত 15 মিলিয়ন টন আপোনাৰ ফুড কেটা ইম্পৰ্ট কৰিছিলে চ' পাম গছৰ খেতিৰ যোগেদি আমি সেই ইছ্যুটো আমি এড্ৰেছ কৰিব পাৰোঁ বাট তাত ইকনমিক ইম্পেক্ট এটা আছে কি হয় পাম অইলৰ কাল্টিভেশ্যনৰ কাৰণে বায়'ডাইভাৰ্চিটি আৰু লগতে ৱাটাৰ টেবুলৰ ওপৰত ইম্পেক্ট পৰে কিহৰ কাৰণে পাম গছৰ খেতি কৰিলে সেই এৰিয়াখিনি মানে জলভাণ্ডাৰ অ'কে গ্ৰাউণ্ড ৱাটাৰ টেবুল যিখিনি আছে সেইখিনি আৰু লগতে জৈৱ বৈচিত্ৰ্য সেইটো হৈছে বায়'ডাইভাৰ্চিটিত বহুত বেছি ইম্পেক্ট পৰে বুলি সেইটো ডাটা আছে আৰু সেইকাৰণে বহুত কাউণ্ট্ৰিয়ে একচুৱেলি পাম অইলৰ ওপৰত সেইকাৰণে লিমিটেশ্যন বহুত আনিছে বাট ইনফেক্ট মেঘালয় ৰাজ্যৰ চিফ মিনিষ্টাৰে কনৰাড চাংমাই পৰিৱেশ আৰু স্থানীয় লোকৰ স্বাৰ্থ প্ৰতিকূল যোৱা এনেধৰণৰ কাম নকৰিবৰ কাৰণে প্ৰতিশ্ৰুতি দিছে ঠিক আছে তো পাম অইল ইজ ইম্পৰ্টেণ্ট ফৰ ইণ্ডিয়ান পাৰ্চপেক্টিভ যে অইল ক্ৰাইচিছটো এড্ৰেছ কৰিবৰ কাৰণে ফুড অইলৰ কাৰণে ইম্পৰ্টেণ্ট আমাৰ বহুতখিনি ইকনমিক গুচি গৈছে বাট এট দ্য চেম টাইম ইট উইল ইম্পেক্ট দ্য বায়'ডাইভাৰ্চিটি এণ্ড ৱাটাৰ ক্ৰাইচিছ অ'কে এণ্ড এক্সাৰবেট দ্য ৱাটাৰ ক্ৰাইচিছ অফ দ্য ৰিজন ইম্পৰ্টেণ্ট ফৰ GS3 পেপাৰ এণ্ড GS5ৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে আৰু অহা বছৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয় নেক্সটটো অসমীয়া লিপি শিকনত শুদ্ধ শৈলীৰ প্ৰয়োজনীয়তা মেইনলি আছামিজ অপশ্যনেলৰ কাৰণে বাট GS5ৰ আছামিজ লিটাৰেচাৰ ডেট ইজ এ ডেভেলপমেণ্ট অফ আছামিজ স্ক্ৰিপ্ট তাৰ কাৰণে ইম্পৰ্টেণ্ট হয় ইয়াত কোৱা হৈছে যে আমি জানো অলৰেডি পঢ়িছোঁ আপোনালোকে হয়তো পঢ়িছে যে ব্ৰাহ্মী লিপিৰ পৰা ফ্ৰম দ্য ব্ৰাহ্মী স্ক্ৰিপ্ট ক্ৰমে কুশান গুপ্ত কুটিল আৰু কামৰূপী লিপিৰ উদ্ভৱ এটা সময়ানুক্ৰমিক পৰিৱৰ্তন 5th 6th চেঞ্চুৰী মানৰ পৰা অসমীয়া স্ক্ৰিপ্ট বা অসমীয়া বা কামৰূপী লিপিৰ জন্ম আৰম্ভ হয় জন্মযাত্ৰা আৰম্ভ হয় হেমচন্দ্ৰ গোস্বামীয়ে এই সময়ৰ লিপিক মেইনলি বামুণীয়া গড়গঞা কাইথেলী চ' বামুণীয়া লিপি কি হয় বামুণীয়া স্ক্ৰিপ্ট গড়গঞা স্ক্ৰিপ্ট কাইথেলী স্ক্ৰিপ্ট GS5 পেপাৰৰ কাৰণে ইম্পৰ্টেণ্ট ঠিক আছে 1826 চনত আফটাৰ ইয়াণ্ডাবু ট্ৰিটি ব্ৰিটিছ অহাৰ পিছত ষ্টাৰ্টিং ফ্ৰম 1836 আপ টু 1873 অফিচ বা জুডিচিয়েল বা আদালতত মেইনলি বঙালী ভাষা ইউজ কৰা হৈছিল দেন ষ্টাৰ্টিং ফ্ৰম 1874 আমি অলৰেডি পঢ়িছোঁ এগেইন অসমীয়া ভাষাটো আপোনাৰ ইউজ কৰিবলৈ আৰম্ভ কৰিলে তো কিহৰ কাৰণে ইয়াত প্ৰয়োজনটো আছে বহুত ক্ষেত্ৰত দেখা যায় আজিকালি যে আপোনাৰ নিউজ মিডিয়া ডিজিটেল মিডিয়াত হওক বা নিউজ পেপাৰত হওক প্ৰথম স্বৰ জেগাত দ্বিতীয় স্বৰ ইউজ কৰে দন্তীয়া স্বৰ জেগাত ইউজ কৰে য'ত দন্তীয়া শ হয় একচুৱেলি তাত মূৰ্ধন্য শ ইউজ কৰে তো এইবোৰ ইছ্যু এটা আমাৰ আছে তো এইখিনি বস্তু আপোনালোকে মেইনলি GS5ৰ লগতে যাৰ অসমীয়া অপশ্যন আছে আপোনালোকে এই প্ৰান্তিকত অহা এইটো আৰ্টিকেল পঢ়িব পাৰে নেক্সট অসমত ভয়াৱহ ভূমিকম্পৰ সম্ভাৱনা সংশয় আৰু সতৰ্কতা প্ৰান্তিকত আহিছে ডিজাষ্টাৰ মেনেজমেণ্ট আৰ্থকুৱেক তো ইয়াৰ পৰা আমি অসমত আৰ্থকুৱেকৰ এটা হিষ্ট্ৰী এটা পাওঁ 1548 1596 1642 দেন ৰুদ্ৰসিংহৰ সময়ত দেন আহোমৰ তুংসিঙা বুৰঞ্জীত ভূমিকম্পৰ কথা কোৱা যায় চ' ইয়াৰ পৰা GS5ৰ ইম্পৰ্টেণ্ট হ'ব এই পাৰ্টখিনি ঠিক আছে চিমিলাৰলি GS3ৰ যিটো ডিজাষ্টাৰ মেনেজমেণ্ট পাৰ্ট আছে সেই পাৰ্টটোৰ কাৰণেও দিছ আৰ্টিকেল ইজ ইম্পৰ্টেণ্ট অ'কে নেক্সটটো হ'ল অসমীয়া অপশ্যন ভংগী দিছ ইজ ইম্পৰ্টেণ্ট ফৰ কম্পালচৰি এছামিজ পেপাৰ এইখন আমি হৰেন্দ্ৰনাথ শৰ্মা কিতাপখনৰ পৰা লৈছোঁ অকৰ কণ্ডলী মানে কি হয় অকৰা মানুহৰ দৰে অকাৰণতে কাজিয়া কৰা উইদাউট এনি ৰিজন ইফ ইউ গ' ফৰ কোৱাৰেল অ'কে মানে এক্সাম্পল তোমালোকৰ এই অকৰ কণ্ডলী দেখি লোকে হাঁহিব খন্তীয়া খুচৰীয়া মানে খন্তিৰে খুচৰীয়া মানে ডেট মিনছ অনাৱশ্যকীয়ভাৱে কোনোটা কথাৰ ভিতৰলৈকে সোমাই যোৱা খটীয়া খুচৰীয়া কথাবোৰ এৰি দিয়া মূল অভিযোগটো বিচাৰ কৰা এক্সাম্পল
ঢোল মাৰিলেহে নাচ নাহে ডেট মিনছ যদি এটা বস্তু আন এটা বস্তুৰ লগত ৰিলেশ্যন থাকে অতি ঘনিষ্ঠ সম্বন্ধ থকা এটা কামৰ আন এটা কামৰ লগত হ'লেহে আনটো হ'লেহে ইটো হ'ব তেনেকুৱা যদি হয় তোমালোকে খাটনি ধৰিলেও ডাইনা পালিয়ে তেওঁৰ খুহুতীয়া কথাবোৰ সিমান সুন্দৰকৈ তেতিয়া ক'ব পাৰে ক'ব নোৱাৰে ওজাই গীত গালেহে লগে লগে সেইবোৰ ওলাই আহে ঢোল মাৰিলেহে নাচো নাহে পাতল গাজনি মানে আৰ্থকুৱেক অহাৰ আগতে মাটিবোৰ যেনেকৈ কপা শব্দ হয় সেইটো কোৱা পাতল গাজনি এক্সাম্পল ঘনে ঘনে পাতল গাজনি মাৰিছে দবাপিটা বৰষুণ হ'ব ফৰিং চিটিকা দিয়া মানে বহুত পাবলৈ পলাই যোৱা হয় বা খং বা উত্তেজনা জঁপিয়াই উঠা এক্সাম্পল পুঠি মাছ আজি তাত পুঠি মাছে ফৰিং চিটিকা দিছে হুৱেৰেজ ফৰিং ফুটা মানে কি হয় বৰ উজ্জ্বল পোহৰ অ'কে এই ফৰিং ফুটা জোনাকত চোতালত চাকি কিয় লগাইছে অ'কে নেক্সট দিছ কুৱেশ্যন কেম ফ্ৰম দ্য টুডেজ টপিক অফ পাম অইল কাল্টিভেশ্যন ইন UPSC প্ৰিলিমছ 2021 আপোনালোকে এইটো এনচাৰ কি হয় আফটাৰ দ্য ভিডিঅ'টো তলত কমেণ্ট কৰিব দেন দিছ টু আৰ দ্য probable question from today's newspaper articles write detail about disaster preparedness of Assam with respect to earthquake and landslide. Second to whole, with respect to judicial pendency of cases in India, how the proposed new All India Judicial Service would impact judicial efficiency in India. আপোনালোকে এইটাৰ উত্তৰ এইটো ইমেইলত পঠিয়াব পাৰে অহাকালি ৰাতি 12টাৰ আগত আমি উইদিন 2 days আপোনালোকক ইভালে কপিখন ৰিটাৰ্ণ কৰিম অ'কে তো আজি 6 নৱেম্বৰ কাৰ্নিভাৰ্চেল এইখিনিয়ে আছিলে ভিডিঅ'টো শেষলৈ থকাৰ কাৰণে ধন্যবাদ শুভৰাত্ৰি